নমস্কাৰ ফ্ৰেন্ডছ, পুনৰ এটা নতুন ভিডিঅ'লৈ মই পাঞ্জল প্ৰতিমে আহি আপোনালোকৰ মাজত উপস্থিত হৈছো। ফ্ৰেন্ডছ, আজি এই ভিডিঅ'টো আপোনালোকে একেবাৰে শেষলৈকে চাব আৰু শেষলৈকে চোৱাৰ পিছত আপোনালোকে নিজৰ মতামত কমেন্ট বক্সৰ জৰিয়তে আমাক দিবলৈ নাপাহৰিব। হয় ফ্ৰেন্ডছ, আহক তেনেহলে আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰো। ফ্ৰেন্ডছ, আজিৰ পৰা কেইদিনমান আগতে অসমৰ এগৰাকী মহিলা অৰ্থাৎ মুছলিম মহিলা আপোনালোকে সকলোৱে চিনি পায়। এতিয়া বৰ্তমান সামাজিক মাধ্যমত তেওঁ ভাইৰেল। তেওঁৰ নাম হৈছে আফিয়া খাতুন। এই আফিয়া খাতুনক ইতিমধ্যে বহুত মানুহে চিনি পাইছে আৰু এই আফিয়া খাতুনে সাধাৰণ এগৰাকী গাঁৱলীয়া মহিলা আৰু সেই মহিলাগৰাকীয়ে গান গাবলৈ আচলতে ভাল পায় আৰু সেইকাৰণে তেওঁ বিভিন্ন ধৰণৰ গান গাবলৈ চেষ্টা কৰে আৰু চেষ্টা কৰি তেওঁ ফেচবুকত আৰু ইউটিউবত তেওঁ দি দিয়ে আৰু তাৰ পিছতে সেই আফিয়া খাতুনে এটাকৈ গান গাবলৈ আৰম্ভ কৰিছিল আৰু তাৰ পিছতে সেই আফিয়া খাতুনৰ ওপৰত এনেকুৱা কিছুমান পণ্ডিত ওলাল। সেই পণ্ডিত কিছুমানে সেই মহিলাগৰাকীক ট্ৰল কৰা দেখা গ'ল। হয়, আচলতে সেই মহিলাগৰাকী মুছলিম মহিলা আছিল আৰু তেওঁ অসমীয়া ভাষাটো ইমান ভালকৈ নাজানিছিল, কিন্তু তেওঁ গান গাবৰ যিহেতু তেওঁৰ চখ আছিল, তেওঁ সেইটো কাৰণে গান গাইছিল। অসমীয়া কিছুমান গীত তেওঁ গাইছিল, যেনে আম টেঙা তিনিটা, নেমু টেঙা তিনিটা, এনেকুৱা ধৰণৰ কিছুমান গান গাইছিল বা বিভিন্ন ধৰণৰ আমাৰ যি বিলতে হালিছে ধুনীয়া পদুমে ৰৈ ৰৈ কেতেকী বিনায়, এইবোৰ গান তেওঁ গাবলৈ চেষ্টা কৰিছিল। কিন্তু গাওঁতে কি হৈছিলে, তেওঁৰ সুৰটো অলপ বেলেগ ধৰণৰ হৈ গৈছিলে। যিহেতু তেওঁ এগৰাকী মুছলিম মহিলা, তেওঁ অসমীয়া ভাষাটো তেওঁ ভালকৈ ইমান নাজানিছিল, সেইটো কাৰণে তেওঁ গানটো গাওঁতে কিছুমান সুৰৰ অলপ তাৰতম্য ঘটিছিল। সেইটো আচলতে নোহোৱা নহয়। আৰু সেই ক্ষেত্ৰত কিন্তু আমাৰ কিছুমান পণ্ডিত আছিলে অসমৰ, এনেকুৱা কিছুমান পণ্ডিত যিবোৰ ট্ৰল কৰা দেখা গৈছিল আৰু তেওঁৰ ওপৰত বিভিন্ন ধৰণৰ এনেকুৱা ভিডিঅ' বনাইছিল। সেই মহিলাগৰাকীয়ে মানসিকভাৱে বহুত কষ্ট পাইছিল আৰু তাৰ পিছত এতিয়া জানিব পৰা গৈছে সেই আফিয়া খাতুনে অসমীয়াৰ যিসমূহ গান আছিল সেই গানসমূহ তেওঁ নোগোৱা হৈ গ'ল। কাৰণ তেওঁ গান গাই পেলাই এনেকুৱা বিপদত পৰিছিল, তেওঁ মানুহৰ ভৰিত ধৰিব লগা হৈছিলে যে মোক বচাওক, মই এগৰাকী দুখীয়া মহিলা, মোৰ ওপৰত এতিয়া বিভিন্নজনে কেছ দিছে, বিভিন্ন দল সংগঠনে তেওঁৰ ওপৰত ব্যৱস্থা ল'ম বুলি হুংকাৰ দিছে। এনেকুৱা ধৰণৰ ভিডিঅ' বনোৱা হৈছে। অসমৰ বিভিন্ন ঠাইত তেওঁৰ তেওঁ ভাষা আৰু তেওঁ আমাৰ যিসমূহ আপুৰুগীয়া গান আছিল, পুৰণা যিসকল মহান ব্যক্তিৰ গান আছিল, তেওঁ গানসমূহ আমাৰ এই আফিয়া খাতুনে কি কৰিছে, বিকৃত কৰিছে বুলি তেওঁৰ ওপৰত এজাহাৰ দিয়া হ'ব বুলি এই ধৰণৰ ভিডিঅ' বনোৱা হৈছিল। আৰু তেতিয়াই কি হৈছিলে, এই আফিয়া খাতুনে মনত বহুত কষ্ট পাইছিলে আৰু তেওঁ ভয় খাইছিলে। আৰু যিহেতু তেওঁ এগৰাকী দুখীয়া গাঁৱলীয়া মহিলা, তেওঁ সেইটো কাৰণে ভয় খাইছিলে আৰু তেওঁ অসমীয়াৰ তেনেকুৱা ধৰণৰ গান আৰু জীৱনত নাগাওঁ বুলি তেওঁ বাধ্য হৈ পৰিছিল আৰু তেওঁ কৈ দিছিল যে মই কেতিয়াও অসমীয়া গান নাগাওঁ। হয়, এতিয়া কিন্তু সেই আফিয়া খাতুনে কোনো ধৰণৰ অসমীয়া গান তেওঁ গাবলৈ চেষ্টা নকৰে আৰু নাগায়ো, কিন্তু তেওঁৰ ভাষাত গান এতিয়াও গাই আছে। আফিয়া খাতুন এতিয়া যথেষ্ট ভাইৰেল। হয় ফ্ৰেণ্ডছ, কিন্তু এই কথাখিনি আজি মই কিয় কৈ আছো ফ্ৰেণ্ডছ, এইটো কাৰণে কৈছো, অসমৰ এগৰাকী সস্তীয়া জনপ্ৰিয়তা লাভ কৰা আপোনালোকে সকলোৱে চিনি পায় কৰিশ্মা নাথ। কৰিশ্মা নাথৰ কথা আৰু কি ক'ম, কিন্তু এই ভিডিঅ'টো আজি সঁচাকৈ কৰিশ্মা নাথৰ কথাটো মই ক'বলৈ ওলাইছো। কৰিশ্মা নাথেও কিন্তু এনেকুৱা ধৰণৰ আমাৰ অসমীয়াৰ যি আপুৰুগীয়া কিছুমান গীত আছিল, মহান ব্যক্তিৰ গীত আছিল, সেইসমূহ কিন্তু এই কৰিশ্মা নাথেও বিকৃত কৰা দেখা গৈছে। সেই ক্ষেত্ৰত কিন্তু এতিয়া সেইসকল পণ্ডিত ক'ত গ'ল নাজানো, সেইসকল পণ্ডিতৰ কিন্তু এতিয়া কোনো ধৰণৰ ৰিয়েকশ্যন নাই। হয়, মই আজি সেই কৰিশ্মা নাথে যিটো গান আচলতে বিকৃত কৰিছিল, আগতেতো কৰিশ্মা নাথে তেনেকুৱা ধৰণৰ কৰিছে দুই এটা, কিন্তু তেতিয়া কোনো ধৰণৰ মাতে নাই, কোনো ধৰণৰ কাৰোৰ একো ৰিয়েকশ্যন নাই। এতিয়া আকৌ কৰিশ্মা নাথে আৰু এটা গান কেনেকুৱা ধৰণে গাইছে আপোনালোকে এবাৰ শুনক। কোনে জানে তোমাৰ সপোন হবনে পূৰণ, আকাশতে থকা জনে লিখে কপালৰ লিখন। আপোনালোকে শুনিছে, এয়া হৈছে কৰিশ্মা নাথে গাইছে। আপোনালোকে গানটো শুনিছে কি ধৰণে গাইছে।
এতিয়া এইসকল ক'ত গ'ল যিসকলে সেই মহিলাগৰাকীক গাঁৱলীয়া সাধাৰণ মহিলাগৰাকীয়ে এটা গান অলপ গাওঁতে তেওঁ ভাষা বিকৃত কৰা বুলি কয় তেওঁ সুৰ বিকৃত কৰা বুলি কয় সেইসকলক অপমান কৰা বুলি কয় যিসকল মহান ব্যক্তিয়ে সেই গানসমূহ লিখিছিল তেওঁলোকক অপমান কৰা বুলি কয় এতিয়া এই কৰিশ্মা নাথৰ ক্ষেত্ৰত এইসকল মহান পণ্ডিত ক'ত গ'ল এতিয়া কিয় এওঁলোকে মাত নামাতে এই কৰিশ্মা নাথৰ বিৰুদ্ধে এতিয়া কিয় এজাহাৰ নিদিয়ে কোনেও আচলতে সেই দুখীয়া মহিলাগৰাকী পাই সকলোৱে মানে বিভিন্ন ধৰণৰ কথা উল্লেখ কৰিছিল মানে সেই মহিলাগৰাকীক শাস্তি প্ৰদান কৰিব লাগে সেই মহিলাগৰাকীক আইনীয় ব্যৱস্থাৰ আওতালৈ আনিব লাগে কিন্তু এতিয়া কৰিশ্মা নাথৰ ওপৰত কিয় কোনো মাত নিদিয়া হ'ল কি আচলতে কৰিশ্মা নাথে কি এই গানটোৰ ওপৰত কোনো বিকৃত কৰা নাই নেকি এই গানটো সুৰটোত তেওঁ বিকৃত কৰা নাই নেকি মাজতেতো আৰু কি কোনো মাজতো বিভিন্ন ধৰণৰ এনেকুৱা ধৰণৰ বিকৃত কৰি গৈছিল তথাপিও কোনো মাত নিদিলে এতিয়া আকৌ এই গানটোৰ ওপৰত বিকৃত কৰিবলৈ গৈছে এই ক্ষেত্ৰত কোনেও কিয় মাত নিদিয়ে এইবোৰ কথা ক'লে আমি ভিডিঅ' বনাব গৈছিলো আফিয়া খাতুনৰ ওপৰত আমাৰ ওপৰত বিভিন্নজনে ট্ৰল কৰিছিল এই সকল কাম নাইকিয়া ইউটিউবাৰে গৈ এই ধৰণৰ মহিলাক ওপৰলৈ নিয়াৰ কাৰণে চেষ্টা কৰি আছে আমাক ট্ৰল কৰিছিল এতিয়া সেইসকল ক'ত গ'ল আমাক যিসকলে ট্ৰল কৰিছিল সেইসকলে কিয় নকয় এতিয়া এই কৰিশ্মা নাথে যে এই ধৰণৰ এটা বিকৃতকৰণ কৰিছে গানৰ সুৰ বদলি কৰিছে নিজৰ তাত কিবা লগাব গৈছে এতিয়া এই ওপৰত কোনে ব্যৱস্থা ল'ব কৰিশ্মা নাথ ভাইৰেল সেইগৰাকী মহিলা ভাইৰেল নাছিল যে ভাইৰেল হ'ব চেষ্টা কৰিছিল সেই মহিলাগৰাকীয়ে এতিয়া মানে কৰিশ্মা নাথ যিহেতু ভাইৰেল তেওঁ ওপৰত কোনে ভিডিঅ' বনাব কোনে মাত মাতিব কিন্তু তেনেকুৱা কথা নহয় আচলতে সকলোকে সমান দৃষ্টিৰে চাব লাগে সো ফ্ৰেণ্ডছ ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিল যদি ভাল লাগিছে এটা প্লিজ শ্বেয়াৰ কৰি দিব আৰু এটা লাইক কৰি দিব আকৌ লগ পাম ধন্যবাদ